ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নগাঁও জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যিবোৰ কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যনে নিউ পেটাৰ্ণৰ কুৱেশ্যন হয় আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। মই অসমৰ প্ৰতিটো জিলাতে যেতিয়াই এক্সাম হৈ আছে লগে লগে মই কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰি দি আছোঁ। গতিকে তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা। মই তোমালোকক সেইবোৰ লগে লগে সলিউশ্যন কৰি দি দিম। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। ডেফিনেটলি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, কাৰণ সকলোৰে আগত মোৰ চেনেলতে তোমালোকে ভিডিঅ'বোৰ চাবলৈ পাৰিবা। আৰু এই প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। এইটো চোৱা ছেট চি হয়। তোমালোকে যদি নগাঁও জিলাৰ পৰা চাই আছা তেতিয়াহ'লে তোমালোকৰ যিটো ছেট আছে সেই ছেটৰ লগত মিলাই চাবা। প্ৰশ্নবোৰ একে হয়, কেৱল প্ৰশ্ন নম্বৰবোৰ বেলেগ বেলেগ হয়। ইয়াতে চোৱা 1 নম্বৰ প্ৰশ্নটোত আমাৰ কি কৈছে, ইয়াতে এখন ছবি দিছে আৰু এই ছবিখন তোমাৰ সুধিছে। ইয়াতে প্ৰশ্ন চোৱা, ওপৰৰ ছবিখন কোনে অংকন কৰিছিল? এইটো অংকন কৰিছিল কোনে? অৱনীন্দ্ৰনাথ ঠাকুৰে অংকন কৰিছিল। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ যিটো প্ৰশ্ন আছে, 2 নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ অন্তৰ্গত অঞ্চলসমূহ কি কি আছিল সেইটো আমাক সুধিছে। তো ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম আৰু বেংগল প্ৰভিন্স, এইটো চি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে, তলৰ কোনটো কৰ্মই স্বদেশী আন্দোলনৰ ফলত হোৱা অৰ্থনৈতিক মুনাফাৰ কথা বুজাইছে? তো যেতিয়া স্বদেশী আন্দোলন হৈছিল সেই স্বদেশী আন্দোলনসমূহৰ ফলত আমাৰ ভাৰতীয় যিবোৰ সামগ্ৰী আছে সেইবোৰৰ কি হৈছিল, বিক্ৰী বৃদ্ধি হৈছিল। তো ডি অপশ্যনটো ইয়াৰে কি হ'ব, শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰটো চাবা, কোনটো শ্লোগান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় সেনাবাহিনীৰ লগত ঘনিষ্ঠভাৱে জড়িত? এইটোতো তোমাৰ মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম, এইটো হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছায়েন্সৰো কেইবাটাও কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰি দিছোঁ। তাৰপিছত ইংলিছৰো কেইবাটাও দিছোঁ। তোমালোকে যদি চোৱা নাই তোমালোকে চাই ল'বা। আৰু কামৰূপ মেট্ৰ' জিলাৰ যিটো এছামিছৰ কুৱেশ্যন পেপাৰ আছে, এছামিছৰ কুৱেশ্যন পেপাৰখন মই 100% সলিউশ্যন কৰি দিছোঁ। এছামিছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিছোঁ। অসমৰ প্ৰথমবাৰ তোমালোকে এছামিছৰ 100% সলিউশ্যন কুৱেশ্যন পেপাৰ তোমালোকে মোৰ চেনেলতে চাব পাৰিবা। আৰু তোমালোকক আৰু এটা সৰু ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল ছুপাৰ ফৰ্টিৰ কাৰণে এণ্ট্ৰেঞ্চ দিব বিচাৰিছা, এইটো 28 ডিচেম্বৰত এক্সাম আছে। তোমালোকে মোৰ চেনেলত জইন হ'লে তোমালোকে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' পাবা আৰু তাৰ পৰা তোমালোকে আজমল ছুপাৰ ফৰ্টিত কিন্তু এডমিশ্যন পোৱাৰ চান্স তোমাৰ হৈ যাব। তো তোমালোকে ভিডিঅ' চাই ল'বা আৰু জইন হ'লেহে তোমালোকে সেইবোৰ ভিডিঅ' চাব পাৰিবা। আগবাঢ়িছোঁ আগৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নটো চাবা কি কৈছে, ইয়াতে আমাৰ ইয়াতে কেইটামান ষ্টেটমেণ্ট দিয়া আছে আৰু সেই ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি আমি ক'ব লাগে। ইয়াতে চোৱা এছাৰশ্যনটো কি দিয়া আছে, চাইমন কমিশ্যন বিৰোধী আন্দোলনত লালা ৰাজপথ ৰায়ে মৃত্যুবৰণ কৰিছিল, এইটো কাৰেক্ট হয়। আৰু চাইমন কমিশ্যনৰ বিৰুদ্ধে আমাৰ ভাৰতীয়সকলে কিহৰ কাৰণে আন্দোলন কৰিছিল? কাৰণ চাইমন বিৰোধী আন্দোলনৰ কাৰণ আছিল যে ব্ৰিটিছে যিটো চাইমন কমিশ্যন বনাইছিল তাতে ভাৰতীয় মানুহ এজনো নাছিল। তো এইটো তোমাৰ ৰিজন হয়, ঠিক আছে। তো ইয়াতে চোৱা এছাৰশ্যনৰ ৰিজনটো শুদ্ধ হয়, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। গতিকে এইটো এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয়। এছাৰশ্যনত কৈছে 1851 চনত কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থাৰ সৃষ্টি হৈছিল যে মাক দেউতাকে পৰিয়ালৰ গহনা গাঁঠিৰ উপৰিও নিজৰ ল'ৰা ছোৱালীকো কেইবামুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। তো এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। আৰু কিহৰ কাৰণে হৈছিল? কাৰণ সেই সময়ত কলেৰা আৰু বসন্তই উজনি অসমত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল, এইটো কাৰেক্ট হয়। আৰু যিহেতু তোমাৰ মহামাৰী হৈছিল, তো মহামাৰীৰ সময়ত মানুহৰ বহুত অৰ্থনৈতিক অনাটন হয়, যাৰ কাৰণে নিজৰ ল'ৰা ছোৱালীকো সিহঁতে কি কৰিছিল, বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 7 নম্বৰ কুৱেশ্যনটো চাবা। 7 নম্বৰ কুৱেশ্যনত কৈছে তলৰ তথ্যসমূহ লক্ষ্য কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা।
তো ইয়াতে চাবা ইয়াতে কি কৈছে তোমাৰ কৃষ্ণকান্ত মিত্ৰই পলাশীৰ প্ৰাশ্চিত্য নাটকখন ৰচনা কৰিছিল। এইটোতো তোমাৰ মিছা হয়। গিৰিশ ঘোষ ৰোড দ্য প্লে চিৰাজউদ্দৌলা। গিৰিশ ঘোষে চিৰাজউদ্দৌলা নাটকখন লিখিছিল, এইটো কাৰেক্ট হয়। তাৰপিছত কৈছে যে তোমাৰ স্বৰ্ণকুমাৰী দেৱীয়ে মীৰ কাছিম নাটকখন লিখিছিল, এইটো মিছা হয়। আৰু অমৃতা দেৱী ৰোড দ্য প্লে ছাব্বাছ বেংগল। অমৃতলাল বসুৱে কি লিখিছিল? ছাব্বাছ বেংগলী নাটকখন লিখিছিল, কাৰেক্ট হয়। গতিকে 2 and 4 আমি কাৰেক্ট পালোঁ। ইয়াতে ডি অপশ্যনটো কাৰেক্ট হ'ব, 2 and 4। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ তোমাৰ কিতাপৰ লগত আৰু নাটকৰ লগত ৰিলেটেড যিখিনি তোমালোকৰ কিতাপত ধুনীয়াকৈ এটা পেজতে গোটেইখিনি কথা দিয়া আছে, আৰু সেই পেজটো কিন্তু তোমালোকে ভালদৰে চাব লাগিব। মই তোমালোকক দেখুৱাই দিম কোনখিনি চাব লাগে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। ইয়াতে তোমাৰ চোৱা, ইয়াতে তোমাৰ এই ফাঁচি কাঠৰ তুলনি আছে, এইটো ফাঁচি দিয়া ই দেখাইছে। তাৰপিছত ইয়াতে আচ্ছা চৰি, এইটো তোমাৰ ফাঁচি কাঠ নহয়, চৰি, এইটো আমাৰ ভাৰতীয় যিবোৰ টকা আছে সেই টকাত তোমাৰ এনেকুৱা ছবি আছে। তো এইটো কোনটো ভাৰতীয় টকাত এই ছবিটো আছে সেইটো আমাক সুধিছে। তো এইটো তোমাৰ 200 টকাৰ নোটত এইটো ছবি আছে, তোমালোকে চাব পাৰা যদি লগত 200 টকা আছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ খালী বাকচ পূৰাবলৈ শুদ্ধটো কি হ'ব? চোৱা, সম্পদক তোমাৰ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি কি ভাগত ভাগ কৰা হয়? প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চাবা। 10 নম্বৰ কুৱেশ্যনত আমাৰ কি কৈছে? তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়? ইতিবাচক দিশ নহয় বুলি কৈছে, মানে পজিটিভ এছপেক্ট নহয়। সেইটো আমাৰ কি আছিল যে বিধানসভা বৰ্জন কৰা, এইটো এটা ভাল কাম হোৱা নাছিল, এইটো বেয়া হৈছিল। তো এইটো তোমাৰ ই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 11 নম্বৰ কুৱেশ্যনটো চাবা, এছাৰচন ৰিজনিঙৰ প্ৰশ্ন হয়। কি কৈছে ইয়াতে? 1947 চনত ভাৰত বিভাজনে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল। এইটো তোমাৰ কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কৈছে ৰিজনত কি কৈছে চোৱা, ইয়াতে ৰিজনত কৈছে তোমাৰ পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূব পাকিস্তান অন্তৰ্গত হৈ গৈছিল। এইটো তোমাৰ কি হয়? মিছা হয়। গতিকে আচ্ছা, এইটো তোমাৰ কি কৈছে? পশ্চিমবংগ আৰু অসমৰ, আচ্ছা পশ্চিমবংগ আৰু অসমৰ লগত এইটোতো ঠিকে আছে, পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ গৈছিল, তো এইটো কাৰেক্ট হয়। আৰু সেইকাৰণে তোমাৰ কি হৈছিল ইয়াতে উত্তৰ পূব ভাৰতৰ যিটো বাকী অংশ আছে সেইবোৰৰ লগত যোগাযোগ কি হৈ গৈছিল? বিঘ্নিত হৈ গৈছিল। তো এইটো তোমাৰ কি হ'ব? এছাৰচন আৰু ৰিজন দুইটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰচনৰ শুদ্ধ ব্যাখ্যাও হ'ব। 12 নম্বৰ কুৱেশ্যনটো চোৱা, মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? এই প্ৰশ্নটো কিন্তু বহুতবাৰ আহিছে পৰীক্ষাত। মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? এইটো আহে, সেইটো হৈছে পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল। আৰু ইয়াতে তোমাক সুধিছে যে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? তো এইটো 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে কি কৈছে? কেতিয়া জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়? এইটো 1835 আছিল, হয়নে? 1835। তাৰপিছত তোমাৰ 14 নম্বৰ কুৱেশ্যনটো চাবা। 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইচৰয়জনৰ কোন আছিল? মিণ্টু আছিল। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটো চাবা। তলৰ কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তি নহয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। জ্যোতিপ্ৰসাদ আগৰৱালা নহয়। তো এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু এইকেইজনক তোমাৰ এইটো লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক ত্ৰিমূৰ্তি বুলি কোৱা হয়। আৰু এটা কথা তোমালোকে ইয়াতে মনত ৰাখিবা, সেইটো হৈছে কি তোমাৰ লাল বাল পাল। এইটো কিন্তু মনত ৰাখিবা, এইটো হৈছে লালা ৰাজপথ ৰায়ক লাল বুলি কোৱা হয়, বাল গংগাধৰ তিলক, হয়নে? আৰু বিপিন চন্দ্ৰ পাল, এই তিনিজনক একেলগে লাল বাল পাল বুলি কোৱা হয়। মনত ৰাখিবা, এইটো এক্সামত আহে। লালা ৰাজপথ ৰায়, তাৰপিছত বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। তাৰপিছত প্ৰশ্নটোলৈ আহিছোঁ। 16 নম্বৰ কি কৈছে? চোৱা, বিন্ধ্য পৰ্বত আৰু কৃষ্ণ নদীৰ মাজৰ শিলৰ মন্দিৰৰ স্থাপত্য শৈলী কি বুলি কোৱা হয়? ৱেষ্টাৰ্ণ বুলি কোৱা হয়। চি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো নাগাসকলৰ কি উৎসৱ আছে? হৰ্ণবিল উৎসৱ আছে। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 18 নম্বৰ কুৱেশ্যনটো চাবা।
ইয়াতে তোমাক মিলাবলৈ দিছে। চোৱা কৌটিল্যই কি লিখিছিল, কৌটিল্যই লিখিছিল অৰ্থশাস্ত্ৰ, তো এ নম্বৰ মিলিব তোৰ লগত। মাধৱ কন্দলীয়ে কি লিখিছিল, সপ্তকাণ্ডৰে ৰামায়ণ, এইটো হ'ব তোমাৰ 3 লগত, B3 এইটোতো আছে। তাৰপিছত আছে সুকুমাৰ বৰকাইত, সুকুমাৰ বৰকাইতে লিখিছিল হস্তীৰ বিদ্যাৰ্ণৱ, এইটো কাৰেক্ট আছে। তাৰপিছত আছে জৱাহৰলাল নেহৰুৱে তোমাৰ এইটো ভাৰত সম্বেদ বা ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ অটোবায়োগ্ৰাফিখন লিখিছিল, এইটো তোমাৰ কাৰেক্ট আছে। গতিকে তোমাৰ এইটো এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। মনত ৰাখিবা মেথছ দ্য ফলোয়িং কিন্তু তোমালোকে মিনিমাম 2-3টা কুৱেশ্যন পাবা, ঠিক আছে। তাৰপিছৰ কুৱেশ্যনটো চোৱা কি কৈছে, তলৰ কোন দুখন সচিত্ৰ পুথি, সচিত্ৰ মানে য'ত তোমাৰ চিত্ৰ সহকাৰে তোমাৰ কি কৰা হৈছে, লিখা হৈছে, এইটো সচিত্ৰ পুথি বুলি কোৱা হয়। এইটো পিক্টৰিয়েল বুকছ, মানে যিবোৰ কিতাপত তোমাৰ কি আছে, পিকচাৰ আছে। তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো চোৱা, কুমাৰ হৰণ, আৰু আছে কি তোমাৰ এইটো শংখচূড় বধ। এইটো চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 20 নম্বৰ কুৱেশ্যনটো চাবা। 20 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ইয়াতে আহোম শাসনকালত মঠ মন্দিৰ গড়দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য চোৱা চিতা কৰাসকলক কি বুলি কোৱা হৈছিল, এইটো কোৱা হৈছিল তোমাৰ এইটো চাংৰুং ফুকন। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 21 নম্বৰ প্ৰশ্নটো চাবা, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদন বৃদ্ধি কৰাক আমি কি বুলি কওঁ, সেউজ বিপ্লৱ। ইয়াতে কিন্তু লক্ষ্য কৰিবা, ইয়াতে তোমাৰ কি কৈছে, চোৱা ইয়াতে তোমাৰ কৃষি খণ্ডৰ কথা কৈছে। তো কৃষি খণ্ড মানে কি, কৃষি খণ্ড মানে তোমাৰ এইটো কৃষিৰ কাৰ্যবোৰ তোমাৰ গ্ৰীণ ৰিভলিউশ্যনৰ লগত জড়িত হয়, ঠিক আছে, মনত ৰাখিবা। আৰু যিটো হোৱাইট ৰিভলিউশ্যন হয়, সেইটো তোমাৰ কাৰ লগত জড়িত, মিল্কৰ লগত, মিল্ক গাখীৰৰ লগত। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো প্ৰতিৰোধক হয়, ৰেজিষ্টেঞ্চ হয়, তো এইটো ফ্লাড এফেক্টেড এৰিয়া, বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 23 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন ক'ত অনুষ্ঠিত হৈছিল, এইটো নাইৰোবিত অনুষ্ঠিত হৈছিল, বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 24 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, স্থাপনৰ চন অনুসৰি শুদ্ধ ক্ৰমত সজোৱা, পুৰণিৰ পৰা নতুনলৈ, মানে পুৰণিটো আগত আহিব আৰু নতুনটো পিছত যাব। তেতিয়া শুদ্ধ উত্তৰটো হ'ব এইটো বেংক অফ হিন্দুস্তান সৰ্বপ্ৰথম, তাৰপিছত আছে গুৱাহাটী বেংক, তাৰপিছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। এইটো ডি অপশ্যন কাৰেক্ট হ'ব। ইয়াৰে ছিকুৱেঞ্চবোৰ মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। 25 নম্বৰটো মিলাবলৈ দিছে চোৱা, আমাৰ সত্ৰীয়াটো জানাই তোমালোকে, এইটো আহিব তোমাৰ অসমৰ লগত, হয়নে? সত্ৰীয়াটো কাৰ লগত আছিল, অসমৰ লগত আছিল। তাৰপিছত তোমাৰ ইয়াতে কি আছে, কথকলি, কথকলি ক'ৰ হয়, কেৰেলাৰ হয়। তাৰপিছত আছে ভাৰত নাট্যম, ভাৰত নাট্যমটো ক'ৰ হয়, ভাৰত নাট্যম এইটো তোমাৰ বি নম্বৰ, হয়নে? ভাৰত নাট্যমটো তামিলনাডুৰ হয়, এইটো 4ৰ লগত মিলিব। আৰু তোমাৰ কথক যিটো আছে সেইটো নৰ্থ ইষ্টৰ হয়, নৰ্থ ইণ্ডিয়ান হয়, গতিকে এইটো এনেকৈ মিলিব, ঠিক আছে। তো ইয়াতে তোমাৰ যিটো আছে সেইটো কিন্তু ইম্পৰ্টেণ্ট হয়। তেতিয়া কোনটো অপশ্যন কাৰেক্ট হ'ব, সেইটো চাবলৈ গ'লে চি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কামৰূপ মেট্ৰ' জিলাৰ যিটো ইংলিছৰ কুৱেশ্যন পেপাৰ আছে, সেইটো মই 100% চলিউশ্যন কৰি দিছোঁ। লগতে তোমাৰ এছামিছৰ কুৱেশ্যন পেপাৰ, তাৰপিছত ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আৰু ছায়েন্সৰ কুৱেশ্যন পেপাৰ চলিউশ্যন কৰি দিছোঁ। তোমালোকে চাই ল'বা, কাৰণ কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰবোৰ ষ্টেণ্ডাৰ্ড হয়, তেনেকুৱা ধৰণৰ প্ৰশ্ন মেট্ৰিক পৰীক্ষাত আহে। 26 নম্বৰ প্ৰশ্নটো চাবা, ইয়াতে তোমাৰ কি কৈছে, এজন বিখ্যাত টিভি অভিনেতা ৰাহুল দীপক কৰ ফাঁকি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হ'ল। চোৱা, এইটো টেক্স দিয়া নাছিল, সেইকাৰণে তোমাৰ কি হ'ল, এৰেষ্ট হৈ গ'ল, ঠিক আছে। এই ক্ষেত্ৰত অৰ্থনীতিত কেনেধৰণৰ মুদ্ৰা সৃষ্টি হ'ব, ব্লেক মানি, এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ব্লেক মানিৰ ওপৰত প্ৰশ্ন আহিয়ে থাকে। তাৰপিছত কৈছে কোনখন মহাদেশ এছিয়া মহাদেশতকৈ সৰু আৰু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ, এইটো হ'ব তোমাৰ আফ্ৰিকা, বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ প্ৰশ্নটো চাবা, কি কৈছে, টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডৰ নাম কি, সেইটো আমাক সুধিছে, হয়নে? ভূখণ্ড অৰ্থাৎ তোমাৰ মাটিৰ ওপৰত থকা, এইটো তোমাৰ কোনটো হ'ব, ইয়াতে তোমাৰ আগৰ এইটো আংগাৰুলেণ্ড, এইটো হ'ব 2 নম্বৰ, আৰু আছে তোমাৰ গণ্ডৱানা লেণ্ড, এইটো 3 নম্বৰ। গতিকে আমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব 2 and 3।
29 নম্বৰ কুৱেশ্যনটো চাবা। এতিয়া কি কৈছে, দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত এণ্ডিছ পৰ্বতমালাৰ উচ্চতম শৃংগটিৰ নাম কি? সেইটো হৈছে তোমাৰ কি, এইটো একানকাণ্ডুৱা। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো কুৱেশ্যন পেপাৰ যিজন ছাত্ৰই মোক পঠাইছে তেওঁলৈ ধন্যবাদ জনাইছোঁ। আৰু সেই ছাত্ৰজনৰ মেক্সিমাম ক'বলৈ গ'লে তোমাৰ মেক্সিমাম কুৱেশ্যনে কাৰেক্ট হৈছে। ইয়াতে তাৰপিছত কি কৈছে, তলৰ কোনটো সেৱা খণ্ডৰ অন্তৰ্ভুক্ত হয়? সেৱা কৰা, মানুহক সেৱা কৰাটো এইটো টুৰিজম ইণ্ডাষ্ট্ৰি হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটো চাবা। 31 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰা গেছবিধ হ'ল, এইটো তোমালোকে ছায়েন্সতো পঢ়ি আহিছা, কাৰ্বন ডাই অক্সাইড হয়। কাৰ্বন ডাই অক্সাইড সেইকাৰণে গোলকীয় উত্তাপন বৃদ্ধিত প্ৰধান কাৰক হিচাপে কাম কৰে। তাৰপিছত কৈছে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত হয়? ইকুৱেডৰ সাউথ আফ্ৰিকাত অৱস্থিত হয়। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 33 নম্বৰ কুৱেশ্যনটোত চাই একেবাৰে চিম্পুল প্ৰশ্ন হয়, ৰসগোল্লা প্ৰশ্ন বুলি কওঁ মই এইবোৰক। চাৰ্চৰ সম্পূৰ্ণ নাম কি? চাৰ্চৰ সম্পূৰ্ণ নাম সাউথ এছিয়ান এছ'চিয়েশ্যন ৰিজনেল ফৰ কোঅপাৰেশ্যন। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে এই ছাত্ৰজনৰ ভুল কিহৰ কাৰণে হৈছে, ইয়াতে কোঅপাৰেশ্যন আৰু কৰ্পৰেশ্যন এই দুটাৰ মিনিংটো মানে ভালদৰে চোৱা নাই কাৰণে এইটো কমন মিষ্টেক হৈছে কি জানি মোৰ লাগি আছে। এইটো বি অপশ্যন কাৰেক্ট হ'ব। ঠিক আছে, সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন, বি অপশ্যন কাৰেক্ট অপশ্যন হয়। সাউথ এছিয়ান, এইটো ঠিকে আছে। তাৰপিছত 34 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে তোমাৰ কি কৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি, এইটো তোমাৰ সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাষ্টিছ হয়। এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাষ্টিছ, এইটো তোমাৰ হাইকোৰ্টৰ নহয়, সুপ্ৰিম কোৰ্টৰহে হয়। ডি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ কুৱেশ্যনটো চোৱা। নিৰাপত্তা পৰিষদৰ স্থায়ী ৰাষ্ট্ৰ চাইনা। তাৰপিছত 36 নম্বৰ কুৱেশ্যনটোত কি হ'ব চোৱা, কোন চনত ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণি ঘটে? 51ৰ পৰা আৰম্ভ হয়। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ কুৱেশ্যনটো চাবা। 1990 চনত মানৱ উন্নয়ন প্ৰতিবেদন মতে মানৱ উন্নয়নৰ সূচাংক, আচ্ছা, লাইফ এক্সপেক্টেঞ্চি, লিটাৰেচি আৰু ষ্টেণ্ডাৰ্ড অফ লিভিং, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। চিম্পল প্ৰশ্ন হয়, এনেকুৱা চিম্পল হ'লেও কিন্তু এনেকুৱা প্ৰশ্ন তোমাৰ কি হয়, বহুত কমন কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন ইজি প্ৰশ্নবোৰ আহিয়ে থাকে এক্সামত। 38 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, তোমাৰ অঞ্চলৰ এটা চৰকাৰী কাগজ উদ্যোগৰ লোকচান হোৱাৰ বাবে এটা প্ৰাইভেট কোম্পানীক গতাই দিয়া হ'ল। অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে তুমি ইয়াক কি বুলি ক'বা? ইয়াতে চোৱা, চৰকাৰী আছিল, কি হ'ল, প্ৰাইভেটত দিয়া হ'ল, তো প্ৰাইভেটাইজেশ্যন হয়। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰ চোৱা, পৃথিৱীৰ উচ্চতৰ স্থানত অৱস্থিত সকলোতকৈ বৃহৎ হ্ৰদটোৰ নাম কি? এইটো তোমাৰ টিটিকাকো, হয়নে? টিটিকাকো, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 40 নম্বৰ কুৱেশ্যনটো চাবা। তলৰ উক্তিকেইটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে কোনটো কাৰেক্ট হ'ব সেইটো আমাক দিছে। ইয়াতে তোমাৰ ষ্টেটমেণ্ট 1ত দিছে মহাত্মা গান্ধী লঞ্চড দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ইন 1942, না, এইটোতো মিছা কথা হয়, হয়নে? তাৰপিছত তোমাৰ ষ্টেটমেণ্টটোত কৈছে নিমখৰ ওপৰত কৰ লগোৱাটো অসহযোগ আন্দোলনৰ প্ৰধান কাৰণ আছিল, এইটো তোমাৰ মিছা হয়। অসহযোগ আন্দোলন চোৱা, যিটো আমাৰ নিমখৰ ওপৰত যিটো তোমাৰ আন্দোলন কৰিছে সেইটোক আমি কি বুলি কওঁ, দাণ্ডি যাত্ৰা বুলি কওঁ। তো তোমাৰ অসহযোগ আন্দোলনৰ দাণ্ডি যাত্ৰা এটা পাৰ্টহে আছিল, সেইটোৰ কাৰণে তোমাৰ অসহযোগ আন্দোলন হোৱা নাছিল। তো তোমাৰ এই দুইটা মিছা হ'ব ইয়াৰে। বোথ ষ্টেটমেণ্ট ফলছ, বোথ ষ্টেটমেণ্ট ফলছ, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 41 নম্বৰ প্ৰশ্নটো চাবা। ইয়াতে কি কৈছে, অসমৰ কোনখন জিলাত কোৱাৰ্চ পোৱা যায়? কামৰূপত পোৱা যায়। বি অপশ্যনটো কি হ'ব ইয়াৰে, কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো চাবা। নীতি আয়োগৰ where was the first meeting of নীতি আয়োগ held? আচ্ছা, নীতি আয়োগৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল? এইটো দিল্লীত অনুষ্ঠিত হৈছিল। এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 43 নম্বৰ চাবা। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকীৰ নাম কি? এইটো প্ৰতিমা পাণ্ডে বৰুৱা। ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। 44 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে তোমাৰ কি কৈছে, 44 নম্বৰ, ৰশ্মিয়ে নিজে ডিজাইন কৰা কাপোৰসমূহ ফেচবুকৰ জৰিয়তে বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। এতিয়া কোৱা যে ৰশ্মি কোনটো
বৃত্তিৰ লগত জড়িত এটা তোমাৰ টাৰ্চিয়াৰী হ'ব সি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত আছে সিডবিৰ সো SIDBI সিডবি মানে কি স্মল তাৰপিছত তোমাৰ ইন্ডাষ্ট্ৰিয়েল তাৰপিছত ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া তো ইয়াত তোমাৰ সুধিছে তো ইয়াতে প্ৰশ্নত সুধিছে যে তোমাৰ এছ আখৰটোৰ মিনিং কি তো এছ আখৰটোৰ মিনিং হৈছে স্মল আই মানে ইন্ডাষ্ট্ৰিয়েল ডি মানে ডেভেলপমেন্ট বি মানে বেংক আৰু আই মানে ইন্ডিয়া বুজি পালা তো এইটো হ'ব স্মল সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল 45টা MCQ আশা কৰিছোঁ তোমালোকে ভিডিঅ' সম্পূৰ্ণকৈ চাইছা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা আৰু তোমালোকে কুৱেশ্যন পেপাৰবোৰ মোক পঠাই দিবা এক্সাম শেষ হ'লে মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম আৰু ইয়াতে যিকেইটা লং কুৱেশ্যন আছে তোমালোকে এই লং কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখা এই কুৱেশ্যনবোৰ কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম কোনো চিন্তা কৰাৰ দৰকাৰ নাই আৰু এটা তোমালোকক কথা কওঁ তোমালোকে যদি সায়েন্সৰ আৰু সোশিয়াল সায়েন্সৰ যদি তোমালোকে ইবুক ল'ব বিচৰা তেতিয়াহ'লে ইবুক ল'ব পাৰিবা মই 100% কন্টেন্ট কভাৰ কৰিছোঁ সেইখিনি তোমালোকে যদি লোৱা ডেফিনেটলি তোমালোকে চেপ্টাৰ ওয়াইজ ষ্টাডি কৰিলে ডেফিনেটলি তোমালোকে তাৰে পৰা 99% তোমালোকৰ কনসেপশন ক্লিয়াৰ হ'ব লগতে তোমালোকে মেট্ৰিক পৰীক্ষাত 90+% পাব পাৰিবা তো তোমালোকৰ যদি ইবুকটো লাগে তেতিয়াহ'লে 70002824 এইটো মোৰ পাৰ্সোনেল হোৱাটছআপ নম্বৰ হয় এইটো নম্বৰত তোমালোকে কমেন্ট কৰিবা লগতে তোমালোকে এইটো নম্বৰত এক্সাম শেষ হৈ গ'লে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা তো ইবুক লাগিলে তোমালোকে ল'ব পাৰা আৰু এছামিছৰো 100% চেপ্টাৰৰ 100% কুৱেশ্যনৰ আনসাৰ আছে উইথ গ্ৰামাৰ সেকশন তো তোমালোকে যদি ল'ব বিচৰা ল'ব পাৰিবা কোনো প্ৰবলেম নাই এখানে চোৱা এখানে আন্ডাৰলাইন কৰি স্ক্ৰীনশ্বট মাৰি ৰাখিবা তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা ঠিক আছে এখানে চোৱা এখানে ভালদৰে পঢ়িবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ